নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? এই সন্দৰ্ভত ভোট বাইবৰ দ্বিতীয় সমীক্ষা প্ৰকাশ পাইছে। এই সমীক্ষাত কি কোৱা হৈছে চাওঁ আহক। সমাগত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হৈছে ভোট বাইবৰ দ্বিতীয় সমীক্ষা। এই সমীক্ষাৰ মতে ৰাজ্যত বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰিছে অধিকাংশ লোকে। সমীক্ষা অনুসৰি প্ৰায় 55.6% লোকে পুনৰ বিজেপি চৰকাৰ গঠন হোৱাটো বিচাৰে। ভোট বাইবৰ দ্বিতীয় সমীক্ষাত মুখ্যমন্ত্ৰী পদৰ বাবে জনপ্ৰিয়তাৰ ক্ষেত্ৰত আগবাঢ়ি আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু তাৰ মাজতে মুছলমান ভোটাৰৰ মাজত এতিয়াও জনপ্ৰিয় হৈয়ে ৰৈছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। প্ৰায় 65% মুছলমান ভোটাৰে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে গৌৰৱ গগৈক। উল্লেখযোগ্য যে ভোট বাইবৰ সমীক্ষাত মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মিয়া মন্তব্যক লৈও জনমত লোৱা হয়। আৰু এই সমীক্ষাত 55.4% লোকে মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মিয়া মন্তব্যৰ সমৰ্থন কৰিছে। আনহাতে 21.7% লোকে এই মন্তব্যৰ বিৰোধিতা কৰিছে আৰু 22.8% লোকে এই বিষয়ত কোনো মতামত দিয়া নাই। ইয়াৰ লগতে লিংগভিত্তিক পৰিসংখ্যা অনুসৰি 51% মহিলা আৰু 43% পুৰুষে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। বয়স ভিত্তিত পৰিসংখ্যাতো মুখ্যমন্ত্ৰীৰ যথেষ্ট জনপ্ৰিয়তা দেখা গৈছে। 55 বছৰৰ ঊৰ্ধৰ 60%, 35-ৰ পৰা 44 বছৰ বয়সৰ 54%, 45-ৰ পৰা 54 বছৰ বয়সৰ 51% আৰু 25-ৰ পৰা 34 বছৰ বয়সৰ 48% ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী ৰূপে সমৰ্থন কৰিছে। যদিও 18-ৰ পৰা 24 বছৰ বয়সৰ ভোটাৰৰ মাজত এই সমৰ্থন মাত্ৰ 25%। আৰু জাতিগত পৰিসংখ্যাতো মুখ্যমন্ত্ৰীৰ শক্তিশালী সমৰ্থন আছে। ইফালে জাতিগত পৰিসংখ্যাতো মুখ্যমন্ত্ৰীৰ শক্তিশালী সমৰ্থন দেখা গৈছে। SC জনগোষ্ঠীৰ 72%, OBCৰ 72% আৰু সাধাৰণ শ্ৰেণীৰ 79% ভোটাৰে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। আনহাতে ST জনগোষ্ঠীৰ 49% আৰু মুছলমান ভোটাৰৰ 18%ই তেওঁক মুখ্যমন্ত্ৰী ৰূপে সমৰ্থন কৰিছে। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে এই সমীক্ষাই ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিৰ এক গুৰুত্বপূৰ্ণ ছবি দাঙি ধৰা বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে। আনহাতে 20.1% লোকে পুনৰ বিজেপি চৰকাৰ হোৱাটো নিবিচাৰে বুলি মত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ বেয়া খবৰ। পবিত্ৰ ৰমজান মাহতে ইন্তেকাল ঘটিল বিখ্যাত ইছলামিক ধৰ্মগুৰু পীৰে কামিল হজৰত মৌলানা গোলাম ৰাব্বানীৰ। কান্দনত ভাঙি পৰিছে ৰাজ্যৰ মুছলমান সমাজ। বিখ্যাত ইছলামিক ধৰ্মগুৰু পীৰে কামিল হজৰত মৌলানা গোলাম ৰাব্বানীৰ ইন্তেকাল। 115 বছৰ বয়সত পবিত্ৰ ৰমজান মাহতে ইন্তেকাল ঘটিল গোলাম ৰাব্বানীৰ। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ধৰ্মগুৰুগৰাকীৰ। একেধাৰে ইছলামিক পণ্ডিত, শিক্ষাবিদ আৰু পীৰ আছিল গোলাম ৰাব্বানী। ধৰ্মগুৰুগৰাকীৰ ইন্তেকালত কান্দনত ভাঙি পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ মুছলমান আৰু ৰাজ্যৰ মুছলমান সমাজত পৰিছে শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীলৈ তৃতীয় বৰ্গৰ চাকৰি অসম চৰকাৰৰ। উপখনা বকলিয়াল গগৈক ৰাজহ বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইৰাণত আক্ৰমণ কৰি ভয়ংকৰ বিপদত পৰিছে ইজৰাইল আৰু আমেৰিকা। ইৰাণৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছে আমেৰিকা আৰু ইজৰাইল। ক্ৰমাৎ শক্তি কমি আহিছে ইজৰাইল আৰু আমেৰিকাৰ। আৰু এই মুহূৰ্তত এই যুদ্ধ বন্ধ কৰিবলৈ ব্যাকুল হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। কিন্তু এই মুহূৰ্তত হুংকাৰ দিছে ইৰাণে যে যুদ্ধ তোমালোকে আৰম্ভ কৰিছা আৰু শেষ আমি কৰিম। তোমালোকে বিচাৰিলে যুদ্ধ শেষ নহ'ব। আৰু যুদ্ধ বন্ধ কৰা সন্দৰ্ভত
ইৰাণে বান্ধি দিছে তিনিটাকৈ বৃহৎ চৰ্ত। যদিহে এই চৰ্ত মানি লয় আমেৰিকাই, তেন্তে এই যুদ্ধ বন্ধ হ'ব পাৰে, অন্যথা ভয়ংকৰ আক্ৰমণ চলোৱা হ'ব ইজৰাইল আৰু আমেৰিকাৰ ওপৰত। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। এই মুহূৰ্তত ভয়ত কঁপিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। যুদ্ধ বন্ধ কৰিবলৈ বাৰে বাৰে কৰিছে আহ্বান। ইৰাণে দেখুৱাইছে পাৱাৰ। ইৰাণৰ শক্তি দেখি ভয়ত কঁপিছে আমেৰিকা আৰু ইজৰাইল। ইৰাণে বান্ধি দিছে এই সন্দৰ্ভত তিনিটাকৈ বৃহৎ চৰ্ত। এই চৰ্ত তিনিটা মানিলেহে ইৰাণে যুদ্ধ বন্ধ কৰিব পাৰে। ইৰাণে এই সন্দৰ্ভত মন্তব্য কৰি কৈছে যে এই যুদ্ধ তোমালোকে আৰম্ভ কৰিছে আৰু শেষ আমাৰ মতে হ'ব। বৃহৎ ভাবুকি ইৰাণৰ নতুন সুপ্ৰিম লিডাৰ মুস্তফা খামেইনিৰ। তিনিটা চৰ্ত পূৰণ হ'লেহে বন্ধ হ'ব ইৰাণৰ আক্ৰমণ, অন্যথা অধিক জোৰদাৰ ৰূপত চলিব আক্ৰমণ। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু জ্যেষ্ঠ নেতাৰ এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত। আমেৰিকা আৰু ইজৰাইলক কি চৰ্ত বান্ধি দিছে ইৰাণে, চাওঁ আহক। প্ৰথম চৰ্ত, মধ্যপ্ৰাচ্যৰ পৰা স্থায়ীভাৱে আঁতৰাব লাগিব মাৰ্কিন সেনাৰ ঘাটি। কোনো মাৰ্কিন সেনা থাকিব নোৱাৰিব মিডল ইষ্টত। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰগাছিৰ এই বৃহৎ দাবী। মাৰ্কিন সেনাৰ উপস্থিতি দেখিলেই ইৰাণে কৰিব আক্ৰমণ। দ্বিতীয়টো দাবী, স্বাধীন পেলেষ্টাইনৰ দাবী। 2 নম্বৰত কোৱা হৈছে স্বাধীন পেলেষ্টাইনৰ দাবী। গাজাত আৰু বিন্দুমানো আঘাত কৰিব নোৱাৰিব ইজৰাইলে। দিব লাগিব স্বাধীন পেলেষ্টাইন। 3 নম্বৰ দাবী, পৰমাণু বুলি আৰু কোনো প্ৰশ্ন কৰিব নোৱাৰিব আমেৰিকা ইজৰাইলে। আঁতৰাব লাগিব সামৰিক বাধা। সামৰিক শক্তি বৃদ্ধি কৰাটো আমাৰ দেশৰ অধিকাৰ, এই মন্তব্য ইৰাণৰ। ইয়াত কোনো হস্তক্ষেপ সহ্য কৰা নহ'ব। এই চৰ্তসমূহ শুনি এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। নিৰুপায় হৈ পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। উল্লেখযোগ্য যে ইৰাণৰ হাতত এই মুহূৰ্তত প্ৰায় 10,000 কিলোগ্ৰাম খণ্ডিত ইউৰেনিয়াম আছে আৰু ইয়াৰে অতি উচ্চ মানৰ ইউৰেনিয়াম আছে 460 কিলোগ্ৰাম। ইৰাণে 60% প্ৰায় ইউৰেনিয়াম সমৃদ্ধ কৰিছে আৰু এই মুহূৰ্তত ইৰাণৰ পাৰমাণৱিক বোমাৰ ক্ষমতা 5ৰ পৰা 10টা। মাত্ৰ 1ৰ পৰা 2 সপ্তাহৰ ভিতৰত 90% সমৃদ্ধ কৰিব পৰা যাব এই পাৰমাণৱিক বোমাসমূহ। ইৰাণে তাত্ত্বিকভাৱে 5ৰ পৰা 10টা পাৰমাণৱিক বোমা তৈয়াৰ কৰিব পাৰে আৰু 60% সমৃদ্ধ ইউৰেনিয়ামক লৈ এই দাবী বিশেষজ্ঞসকলৰ। ইৰাণৰ পৰমাণু শক্তিক লৈ এতিয়া টেনচনত ট্ৰাম্প আৰু নেতানিয়াহু। আমেৰিকা হাৰ মানিবলৈ বাধ্য হৈছে এই যুদ্ধত। ধ্বংস হৈছে ইজৰাইল আমেৰিকাৰ ডিফেন্স ছিষ্টেম। ইৰাণৰ আক্ৰমণত ধ্বংস হৈ গৈছে ইজৰাইল আৰু আমেৰিকাৰ ডিফেন্স ছিষ্টেম। ইৰাণৰ ওপৰত আক্ৰমণ কৰি মূৰ্খামি কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণৰ শক্তিৰ অনুমান নাছিল ট্ৰাম্প আৰু নেতানিয়াহুৰ। আইৰন ডম ডিফেন্স ছিষ্টেমৰ অহংকাৰত অন্ধ হৈ আছিল ট্ৰাম্প আৰু নেতানিয়াহু। সেয়ে ইৰাণৰ ওপৰত আক্ৰমণ কৰি বহি আছিল ট্ৰাম্প আৰু নেতানিয়াহু। তেওঁলোকে ভাবিছিল যে আমাক কি কৰিব ইৰাণে, ভাবিছিল কিমান আক্ৰমণ কৰিব পাৰে ইৰাণে। ইৰাণক আইৰন ডম আৰু ডিফেন্স ছিষ্টেমে বাধা দিব বুলি ভাবিছিল তেওঁলোকে। কিন্তু মুহূৰ্ততে ড্ৰোন মিছাইল নিক্ষেপ ইৰাণৰ, যিটো নেকি তেওঁলোকৰ ৰাডাৰে তলকিব নোৱাৰিলে আৰু তেওঁলোকৰ ইৰাণৰ লক্ষ্যস্থানত গৈ আঘাত কৰিলে মিছাইল আৰু ড্ৰোনে। চৌদিশে তবাখী, মাটিৰ তলৰ পৰা মিছাইল নিক্ষেপ ইৰাণৰ। খাইবাৰ বেলেষ্টিক ক্ৰুজ মিছাইলৰ পাৱাৰত আতংক ইজৰাইল আৰু আমেৰিকাত। চৌদিশৰ পৰা হোৱা আক্ৰমণ ৰোধত ব্যৰ্থ ট্ৰাম্প আৰু আতংকত এতিয়া ভ্ৰম কথা ক'বলৈ আৰম্ভ কৰিছে ট্ৰাম্পে। যুদ্ধৰ বাবে শক্তি কমিছে আমেৰিকাৰ আৰু মাত্ৰ 6 দিন পাছত শেষ হ'ব আমেৰিকাৰ মিছাইল। সেয়া আতংকত চাৰেণ্ডাৰ কৰাৰ ভাবুকি দিছে ইৰাণক। কিন্তু ইৰাণৰ স্পষ্ট কথা যে যুদ্ধ তোমালোকে আৰম্ভ কৰিছিলা আৰু শেষ আমি কৰিম। আৰু এই মুহূৰ্তত আন এক ডাঙৰ খবৰ এই যুদ্ধক লৈ। ৰাছিয়াই ইৰাণক দিছে আমেৰিকা আৰু ইজৰাইলৰ গোপন তথ্য। ইৰাণৰ হাতলৈ আহিল ৰিয়েল টাইম গোয়েন্দা তথ্য।
উপগ্ৰহৰ ছবিৰে গোপন তথ্য অনুসৰি আক্ৰমণ আৰম্ভ কৰিছে ইৰাণে আৰু এই যুদ্ধত পুটিনৰ এণ্ট্ৰিৰ লগে লগে ভয়ত ঘামিছে ট্ৰাম্প আৰু নেতানিয়াহু। পৰৱৰ্তী খবৰ, অপেক্ষাৰ অন্তত অৱশেষত মুকলি কৰা হ'ল মহাৰাজ পৃথু উৰণ সেতু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই দীৰ্ঘতম উৰণ সেতুখন। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মুকলি কৰা হয় নিউ গুৱাহাটী দীঘলী পুখুৰী সংযোগী উৰণ সেতু। মঙলবাৰে গুৱাহাটীৰ চান্দমাৰীত অনুষ্ঠিত কৰা উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতুখন মুকলি কৰে। সন্ধিয়া 6 বজাত মুকলি কৰা এই নৱনিৰ্মিত উৰণ সেতুখনক কামৰূপ নৃপতি মহাৰাজ পৃথুন নামেৰে নামাকৰণ কৰা হৈছে। এই উৰণ সেতুখনে মূলতঃ নিউ গুৱাহাটীস্থিত হনুমান মন্দিৰৰ পৰা দীঘলী পুখুৰীক সংযোগ কৰিব। এই উৰণ সেতুখনে যান-জঁট আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে বায়ু আৰু শব্দ প্ৰদূষণ ৰোধত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ আনবোৰ উৰণ সেতুতকৈ এইখন উৰণ সেতুৰ দৈৰ্ঘ্য সৰ্বাধিক। সেয়ে এই উৰণ সেতুখন দৈৰ্ঘ্যতম উৰণ সেতু হিচাপে পৰিগণিত হৈছে। মহাৰাজ পৃথু নামৰ এই উৰণ সেতুখন নিৰ্মাণ কৰাৰ বাবে সময় লাগিছে প্ৰায় 28 মাহ। আনহাতে গৌতম কনষ্ট্ৰাকশ্যনৰ সহযোগত নিৰ্মাণ কৰা এই উৰণ সেতুখন নিৰ্মাণত ব্যয় হৈছে প্ৰায় 852 কোটি টকা। উৰণ সেতুখন বহু উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য যে এই উৰণ সেতুখনৰ দৈৰ্ঘ্য প্ৰায় 4.5 কিলোমিটাৰৰো অধিক। উৰণ সেতুখনত 112টা খুঁটা আছে আৰু এই খুঁটাকেইটাৰ দুয়োফালে সৰ্বমুঠ 244টা চিত্ৰ অংকন কৰা হৈছে। উৰণ সেতুখনৰ খুঁটাসমূহত খোদিত কৰা হৈছে অসমৰ চহা গ্ৰাম্য সমাজ জীৱনলৈ জড়িত বহুতো ছবি। একেদৰে স্থানীয় চৰাই চিৰিকটি তথা পশু পক্ষীৰ ছবি অংকন কৰা হৈছে এই উৰণ সেতুখনৰ লগতে খুঁটাসমূহত। তাৰোপৰি গুৱাহাটীবাসীৰ চিৰ পৰিচিত চান্দমাৰী সেই বিখ্যাত ৰটাৰীটো কৰা হৈছে দেখনীয়াল। বাঁহেৰে নিৰ্মিত বিবিধ সামগ্ৰী এই ৰটাৰীটোত সন্নিৱিষ্ট কৰা হৈছে, যাৰ বাবে আটকধুনীয়া দেখা গৈছে এই ৰটাৰীটো। পৰৱৰ্তী খবৰ, এয়াই ভাৰতৰ 56 ইঞ্চিৰ বৈদেশিক নীতি নেকি, য'ত আমেৰিকাৰ অনুমতি অবিহনে আমাৰ দেশৰ বাবে আমাৰ চৰকাৰে খাৰুৱা তেল ক্ৰয় কৰিব নোৱাৰে। সংসদত এই প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। নতুন নাম হ'ব বৰপেটা চিকিৎসা মহাবিদ্যালয়। বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নামৰ পৰা কৰ্তন কৰা হ'ল ফখৰুদ্দিন আলী আহমেদ। ভাৰতৰ একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতিজনৰ নামত এতিয়াও থাকিব অবিবেচিত আন প্ৰতিষ্ঠান। পৰৱৰ্তী খবৰ, পুনৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় নোপোৱা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয়। এতিয়াও ৰাজ্যৰ 10% মহিলাই লাভ কৰা নাই অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ পুনৰ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয়। এতিয়াও ৰাজ্যৰ 10% মহিলাই লাভ কৰা নাই অৰুণোদয় আঁচনি। সেই মহিলাসকলক শীঘ্ৰেই অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত ডাঙৰ ঘোষণা। শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব এই কথা ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে। এইবাৰ পুনৰ বিজেপি চৰকাৰ আহিলেই লাভ কৰিব বৰ্ধিত অৰুণোদয়ৰ ধন। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মাটিৰ দালালি ধন দাবীৰ অভিযোগ অপৰাধৰ গোচৰ থকা কোনোৱে এইবাৰ নাপাব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব। যুৱ প্ৰজন্মৰ প্ৰতিনিধি আৰু মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব এইবাৰ নিৰ্বাচনত। দিল্লীত অনুষ্ঠিত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, নিজৰ মাটিৰ পৰা 1 লিটাৰৰ তেল বাহিৰলৈ আহিব নিদিয়াৰ হুংকাৰ ইৰাণৰ। হৰমুজ প্ৰণালীৰ মাজেৰে তেলৰ জাহাজ পাৰ কৰিবলৈ ইৰাণে এইবাৰ বান্ধি দিলে বিশেষ চৰ্ত। যি দেশে নিজ দেশৰ পৰা আমেৰিকা আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূত বাহিৰ কৰিব, সেই দেশেহে পাব হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ চলাচলৰ অনুমতি। এই বৃহৎ ঘোষণা ইৰাণৰ। পৰৱৰ্তী খবৰ, বিৰোধী মিত্ৰতাত আকৌ জাগিছে আশাৰ ৰেঙনি। ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ পোষকতা কৰি এইবাৰ কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ
কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মিচিং সমাজলৈ ভাল খবৰ। আলি আয়ে লৃগাঙক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি অসম চৰকাৰৰ। আলি আয়ে লৃগাঙৰ দিনটোত এতিয়াৰ পৰা ৰাজ্যত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান। ৰাজ্যিক কেবিনেটত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, জুবিন ক্ষেত্ৰক লৈ বৃহৎ সিদ্ধান্ত অসম চৰকাৰৰ। এতিয়াৰ পৰা জুবিন ক্ষেত্ৰৰ দায়িত্ব সাংস্কৃতিক বিভাগে পৰিচালনা কৰিব আৰু জুবিন ক্ষেত্ৰৰ বাবে 10 বিঘা মাটি ৰাজ্য চৰকাৰে সাংস্কৃতিক বিভাগলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।